ইণ্টাৰভিউ কেতিয়া লাগিব? নৱেম্বৰত হ'ব। একদম নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ভূপেন সিং অফিচিয়েলৰ অন্য এটা ভিডিঅ'লৈ। আৰু বহুতে কৈছে দাদা আছাম পুলিচ ABUB ৰিজাল্ট কেতিয়াকৈ দিব, কিছুমানে কৈছে দাদা 4th গ্ৰেডৰ ৰিজাল্ট কেতিয়াকৈ দিব, কিছুমানে আকৌ কৈছে দাদা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পোষ্ট আহিবনে, লগতে আকৌ কৈছে দাদা মানে আছাম কমাণ্ডো আহিবনে, আৰু বহুতে কৈছে দাদা আকৌ আছাম পুলিচ কেতিয়াকৈ আহিব। চ' থুলমূলকৈ গোটেই কথাখিনি এইটো ভিডিঅ'ত মই কওঁ, আপোনালোকে শেষলৈকে চাব কথাখিনি। আৰু যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু সকলোকে শ্বেয়াৰ কৰি দিব। কথা হ'ল অসম আৰক্ষীৰ ABUB যি ইণ্টাৰভিউ চলি আছে মানে হৈ আছে বৰ্তমান, এতিয়া ভাইভা চাইভা চব শেষ হ'ল, কিন্তু অকল বোৰ্ডমেণ্টখিনিয়ে হৈ আছে। তো বোৰ্ডমেণ্টৰ ৰিজাল্ট মানে ভাইভাৰ কমপ্লিট হোৱাৰ পিছতে মানে চুইমিং হোৱাৰ পিছতে মানে অসম আৰক্ষীৰ যিখিনি ইণ্টাৰভিউ প্ৰচেছ আছে সকলোখিনি শেষ হ'ব আৰু ফাইনেল কাট অফ লিষ্ট মাৰিব। ফাইনেল কাট অফ লিষ্ট মানে ডাইৰেক্ট এপইণ্টমেণ্ট লিষ্ট মাৰিব। গতিকে তাত কোনে কোনে পায় সেয়া ভাগ্যৰ কথা আৰু। কিন্তু এতিয়া কথা হ'ল কেতিয়াকৈ ৰিজাল্ট দিব। এতিয়া মই আপোনালোকক এটা কথা জনাওঁ, আজিৰ তাৰিখত বোৰ্ডমেণ্টৰ ইণ্টাৰভিউ হৈ আছে, তেনে ক্ষেত্ৰত আকৌ আপোনালোকে সুধি আছে যে আছাম ABUB ৰিজাল্ট কেতিয়াকৈ দিব। আপোনালোকে নিজে ভাবি চাওক, যিটো ইণ্টাৰভিউ অলৰেডি চলি আছে সেইটো ইণ্টাৰভিউ শেষ হোৱাই নাই, আকৌ ৰিজাল্ট দিব কেনেকৈ ক'ব পাৰিব যে কেতিয়াকৈ দিব। গতিকে ইণ্টাৰভিউ গোটেইখিনি শেষ হৈ ল'ব লাগিব, তাৰপৰা গোটেই প্ৰচেছটো চাব, তাৰপিছতে দিব। নিশ্চয় সময়ৰ প্ৰয়োজন হ'ব, যিমানে যি নহওক লাগিলে মই আশা নকৰোঁ যে মে' মাহত আপোনালোকৰ ৰিজাল্ট পাব বুলি। পাবও পাৰে, কিন্তু যিমান দূৰ সম্ভৱ মে' মাহত আশা কম। গতিকে জুন জুলাই মানতহে আশা আছে, জুন মানত যদি দিয়ে দিব, নহ'লে যিহেতু অক্টোবৰ মাহতে ইয়াৰ এপইণ্টমেণ্ট দিয়াৰ কথা কৈছে CM ছাৰে। চ' এতিয়া সেইকাৰণে আমি কোনো এজন মানুহে আপোনালোক ডাঠি ক'ব নোৱাৰে যে আমুক মাহতে বা আমুক তাৰিখতে আপোনালোকৰ ফাইনেল কাট অফ লিষ্ট মাৰিব, প্ৰথম কথা। আৰু দ্বিতীয় কথা হ'ল অসম আৰক্ষীৰ আকৌ নতুনকৈ কেতিয়াকৈ এডভাৰটাইজমেণ্ট ওলাব বা কেতিয়াকৈ আকৌ নিযুক্তি হ'ব। আৰু আজি কেইদিনমান আগত CM ছাৰে কৈছিলে, আপোনালোকে যিহেতু ভিডিঅ'টোত দেখিলে, প্ৰথমতে মই কৈছিলোঁ যে তাত কৈছিলে CM ছাৰে ইণ্টাৰভিউ কেতিয়াকৈ লাগে বুলি কৈছিলে, এতিয়া নৱেম্বৰ পাতিলে হ'ব নেকি বুলি কৈছিলে। ত' তেনেকৈ আশা কৰিব পাৰি যে অক্টোবৰ বা নৱেম্বৰ মাহত আপোনালোকৰ ইণ্টাৰভিউ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু তাতোকৈ এটা ইণ্টাৰেষ্টিং কথা মানে কি, এপ্ৰিল মাহত 2024 চনৰ এপ্ৰিল মাহত আপোনালোকৰ বিধানসভা ইলেকশ্যন হ'ব। তো বিধানসভা ইলেকশ্যন হোৱাৰ লগে লগে মাৰ্চ মাহৰ আগত গোটেইখিনি ইণ্টাৰভিউ প্ৰচেছ শেষ কৰিব লাগিব। যদি চাকৰি দিয়ে বা এপইণ্টমেণ্ট খোলে, যিয়ে লওক লাগিলে XYZ ADR হওক বা আছাম পুলিচ, আছাম ফৰেষ্ট, যিয়ে নহওক লাগিলে মানে, তেতিয়া তাত যদি আপোনালোকৰ ইণ্টাৰভিউ খোলে তেতিয়াহ'লে অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ আৰু জানুৱাৰীলৈ নাযায়গৈ, কিন্তু অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ এই 3 মাহতে গোটেই প্ৰচেছটো শেষ কৰিব লাগিব। কাৰণ মাৰ্চ মাহত অধিসূচনা জাৰি হ'ব আৰু তাত আপোনালোকৰ আৰু ইণ্টাৰভিউৰ কথা তাত লাগি নধৰে। আৰু সেইখিনিলৈ তেতিয়া গোটেই আৰু বিধানসভা ইলেকশ্যন যিহেতু আমাৰ অসম চৰকাৰৰ এটা ডাঙৰ ইলেকশ্যন হ'ব, তো সেইকাৰণে মানে গোটেই চৰকাৰ উঠি পৰি লাগিব যে নেক্সট তেওঁলোকৰ যাৰে চৰকাৰ নহওক, কংগ্ৰেছে হওক বা BJP হওক, তেওঁলোকে পূৰা প্ৰস্তুতি ৰাখিব। সেইকাৰণে তাত নিযুক্তি কথা তাত নাহে। আৰু গতিকে 2025 চনতে আপোনালোকৰ যি হ'ব লগা আছে হ'ব। গতিকে আপোনালোকে নিশ্চিত থাকক। মইতো যিমান দূৰ সম্ভৱ পাওঁ, আজি কেইদিনমান আগত CM ছাৰে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত মানে যিমানখিনি বিষয়ববীয়া আছিলে তেওঁলোকৰ বিষয়ববীয়াৰ লগত কিছুমান কথা আলোচনা কৰিছিল। তাতো কিন্তু নিযুক্তি কথাটো ওলাইছিলে, মোক এজনে কৈছিলে এইটো কথা। গতিকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কথাও কৈছে তাত। গতিকে আমাৰো যিমানখিনি ভেকেঞ্চি আছে, ভেকেঞ্চিবিলাক তেওঁলোকে আপডেট বিচাৰিছে। গতিকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আহিব, এইটো চিয়'ৰ, আপোনালোকে নিশ্চিত থাকক। আৰু ক'ত কিমান পোষ্ট আহিব মই পিছৰ ভিডিঅ'টোত জনাম। আপোনালোকে খালি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু গোটেই নটিফিকেশ্যনবিলাক পাই থাকিব। তাৰপৰা আছাম পুলিচেই হওক বা আছাম ফৰেষ্টেই হওক, কিন্তু এটা ডাঙৰ এটা নিযুক্তি পাতিব অসম চৰকাৰে। এইটো কথা মই আপোনালোকক আজি স্থিৰ কৈ থ'লোঁ কথাখিনি। কাৰণ কেলৈ 2022 চনৰ যিমানখিনি ভেকেঞ্চি আছিলে সেইখিনি 2023 চনত বিজ্ঞাপন প্ৰকাশ কৰিলে আৰু আজিৰ তাৰিখত এপইণ্টমেণ্ট দিবলৈ মানে যোজা চলি আছে। এতিয়া 2022 চনৰ পিছত 23-24 আছে, এতিয়া 25 চলিছে। গতিকে 3 বছৰ ভেকেঞ্চি মানুহখিনি ক'ত গ'ল? সেই মানুহখিনিৰ কাৰণে নিশ্চয় আকৌ আপোনালোকৰ কাৰণে ইণ্টাৰভিউ পাতিব আৰু বিজ্ঞাপন মুকলি কৰিব। গতিকে আপোনালোকে ধৈৰ্য ধৰক। এটা কথা আপোনালোকক এইখিনিতে জনাই থওঁ, বহুতৰো বয়স শেষ হ'ল এইটো ইণ্টাৰভিউত। তেনে ক্ষেত্ৰত আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কাৰণে বেষ্ট আপোনালোকে ট্ৰাই কৰক। কাৰণ কেলৈ ফৰেষ্ট গাৰ্ডৰ 40 বছৰলৈকে দিব, 18ৰ পৰা 40 বছৰলৈকে দিব, আৰু ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্ট গ্ৰেড 1। আৰু যদি আপোনালোকে ফৰেষ্ট বেটেলিয়ান হয় তেতিয়াহ'লে বা ফৰেষ্ট ড্ৰাইভাৰ কনষ্টেবল হয় তেতিয়াহ'লে আপোনালোকে 18ৰ পৰা 25 আৰু 28 অৰ্থাৎ 30লৈকে পাৰিব। মানে যি 5 বছৰ ৰেহাইটোৰ কথা কৈছোঁ। আৰু তেনেকৈ ধৰি লওক OBC হ'লে 28 আৰু SC ST হ'লে 30লৈকে পাৰিব, কিন্তু জেনেৰেল 25লৈকে সমাপ্ত। বাকী কিন্তু আপোনালোকে 18ৰ পৰা কিন্তু 40লৈকে পাৰিব যদি ফৰেষ্ট গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ড হয়, মানে যদি নিযুক্তি খোলে।
বাকী আছাম পুলিচৰ আপোনালোকে লেছ 30 বছৰলৈকে গম পাব আৰু জেনেৰেল হ'লে মতন আপোনাৰ 25 28 সেইখিনিত ক'বই নালাগে তো কথাখিনি ঠিক তেনেকুৱা ধৰণৰ মই এতিয়া আকৌ শেষত কওঁ আৰু এটা কথা থাকি গ'ল মোৰ ফ'ৰ্থ গ্ৰেডৰ ইণ্টাৰভিউ ৰিজাল্ট কেতিয়া মানে ফ'ৰ্থ গ্ৰেডৰ ইণ্টাৰভিউ ৰিজাল্ট কেতিয়াকৈ দিব আৰু এইটো কথা কওঁ যে ফ'ৰ্থ গ্ৰেডৰ ডাইৰেক্ট অকল লাষ্ট এটা ষ্টেপহে আছে মানে ডাইৰেক্ট আপোনালোকৰ ডাইৰেক্ট কাট অফ লিষ্ট মাৰিব আপোনালোকে চাকৰি পাব গতিকে ফ'ৰ্থ গ্ৰেডৰ অলৰেডি ৰেডি হৈ আছে এতিয়া কেতিয়াকৈ দিয়ে এইটো ক'ব পৰা নাযায় হয়তো মে' মাহতো দিব পাৰে জুন মাহতো দিব পাৰে কিন্তু নিৰ্দিষ্টকৈ আমি ডেটটা দিব নোৱাৰোঁ কিন্তু ফ'ৰ্থ গ্ৰেডৰ কোনো কাম নাই ডাইৰেক্ট যিসকলে কাট অফ লিষ্ট মাৰিব তেওঁলোকে চাকৰি পাব আৰু ভাগ্যত যা আছে বাকী আছাম পুলিচৰ মই কথাখিনি ক'লোৱে এতিয়া প্ৰচেছটো চলিয়ে আছে হেৰিয়ৰ বুটমেণ্টৰ এতিয়া বুটমেণ্টৰ পিছতে আপোনালোকৰ ক'ব পাৰিব কেতিয়াকৈ ক'ব পাৰিব গোটেই খবৰ খাতিবোৰ লৈ থকা হৈছে গতিকে আপডেটবিলাক দি থাকিম গতিকে ভিডিঅ'টো চালে যেতিয়া আৰু লাইক কৰিব নাপাহৰিব শ্বেয়াৰ কৰি দিব আৰু যিমানবিলাক আপডেট আছে নিশ্চয় জনাই থাকিম আপোনালোকে চিন্তা কৰিব নালাগে আৰু নেক্সট মই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ওপৰত ধুনীয়াকৈ এটা ভিডিঅ' দিম সেইটো আপোনালোকে চাব বুলি আশা ৰাখিলোঁ যিসকল নতুনকৈ মানে এপ্লাই কৰিব বিচাৰিছে বা যাৰ আছাম পুলিচত ভাল নহ'ল ইণ্টাৰভিউ চ' ভিডিঅ'টো ভাল লাগিলে পুনৰ কৈছোঁ লাইক এটা কৰিব ধন্যবাদ